খেয়ালী মনৰ শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আজি জন্মদিন। এইগৰাকী শিল্পী অসমৰ সংগীত জগতৰ যি নক্ষত্ৰ সেয়া যুগ যুগান্তৰলৈ তেওঁ অটুট থাকিব আৰু পৃথিৱীৰ বহু বিখ্যাত ব্যক্তিৰ লগত জুবিনৰ সামঞ্জস্য আছে। কিয় বিতৰ্কত সোমাই পৰে সততে জুবিন, এই সকলো কথা আমি কথা পাতিম। আমাৰ লগত আছে তেজপুৰৰ যুৱ জ্যোতিষী দিব্যজ্যোতি শইকীয়া। ইতিপূৰ্বে আপুনি কেইবাবাৰো জুবিন গাৰ্গৰ যি ৰাশি চক্ৰ সেই গণনা কৰি আপুনি বহু কথা উল্লেখ কৰিছে। আজি যিহেতু জন্মদিন, পুনৰ মই আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব? হয়, জুবিন গাৰ্গৰ জন্ম হৈছিল 1971 চনৰ 18 নৱেম্বৰ পুৱা দুপৰীয়া 12:15 জন্মস্থান হৈছিলে শ্বিলঙৰ তুৰাত। তেওঁৰ ৰাশি হৈছে বৃশ্চিক, লগ্ন হৈছে মংগল, লগ্নত মংগল আছে। গতিকে তেওঁৰ ৰাশি চক্ৰত মাল্যব্য যুগ, জীৱকেশৰী যুগ, চন্দ্ৰপ্ৰভা যুগ, ক্ষেত্ৰসিংহনী যুগ আৰু ৰাজসিংহনী যুগ, তেওঁ 6টা গ্ৰহৰ সমন্বয় ঘটিছে তেওঁৰ দশম স্থানত। লগ্নত মংগল থকাৰ কাৰণে তেওঁ ওৱান মেন আৰ্মি। আৰু এনেকুৱা ৰাশি চক্ৰত অসমৰ লগতে সৰ্বকালৰ অসমৰ এজন অভিলেখ ভংগকাৰী সংগীত শিল্পী হৈ থাকিব যুগ যুগান্তৰ। আৰু তেওঁৰ ৰাশি চক্ৰ যদি চোৱা যায়, পৃথিৱীৰ বিশ্ববিখ্যাত ব্যক্তিসকলৰ লগতে যদি ৰাশি চক্ৰ মিলাই চোৱা যায়, দেখা যায় প্ৰাক্তন ভাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক ওবামা, তাৰপিছত আমাৰ ভাৰতবৰ্ষৰ ফিল্ম জগতৰ ডাইৰেক্টৰ ৰমেশ চিপ্পী আৰু ভাৰতবৰ্ষৰ যোগগুৰু বাবা ৰামদেৱৰ ৰাশি চক্ৰত এটা মিল আছে। এনেকুৱা ৰাশি চক্ৰত সমসাময়িক কালৰ লগত সন্ধিৰ লগত খাপ খুৱাই পেলাই উজিতাই খুৱাই অভিলেখ ভংগ কৰি যুগ যুগান্তৰ চিৰস্মৰণীয় হৈ থাকে এই ব্যক্তি। ৰাশি চক্ৰত যোৱা 2013 চনৰ পৰা 2033 চনলৈকে তেওঁ চলিব শুক্ৰ দশমত থকাৰ কাৰণে ৰাজযোগ হয়। আৰু ঠিক যদি চোৱা যায় তো এইখিনি সময়ত দশমত তেওঁৰ গুৰুদৃষ্টি পৰিছে, আৰু গুৰুদৃষ্টি পৰাৰ লগে লগে তেওঁ কি হ'ব, তেওঁৰ আন্তঃৰাষ্ট্ৰীয় সন্মানৰ লগতে ভাৰতবৰ্ষত ভৱিষ্যতে ৰাষ্ট্ৰীয় সন্মান তেওঁৰ যোগো আছে। যিহেতু তেওঁৰ দশমত 5টা গ্ৰহ বহি পেলাই মংগল থাকি পেলাই 6টা যুগ সৃষ্টি হৈছে। এনেকুৱা যুগত অভিলেখ ভংগ কৰে আৰু ভৱিষ্যতে ৰাষ্ট্ৰীয় সন্মান পাবই। তেওঁ তেওঁ সেইটো অধিকাৰী হৈ আছে, জন্মগতভাৱে সেইটো আছে। কিন্তু তেওঁৰ ৰাশি যদি চোৱা যায়, তেওঁৰ মাজে মাজে বিতৰ্ক হোৱাৰ কাৰণটো হৈছে তেওঁ 2006 চনৰ পৰা 13 চনৰ ভিতৰত তেওঁ কেতু দশা চলিছে। সেইখিনি সময়ত তেওঁ কিন্তু আন্তঃৰাষ্ট্ৰীয় সন্মানৰ যুগ আছিলে। আৰু তেওঁ সেইখিনি সময়ত কেতু আদানখত অৱস্থান হোৱাৰ কাৰণে, তেওঁ ষষ্ঠত কেতু হোৱাৰ কাৰণে তেওঁ ধৰক বিতৰ্কত আহি পৰিছে। আৰু ঠিক শুক্ৰ দশা আৰম্ভ হৈছে 13 চনৰ পৰা 33 চনৰ ভিতৰত। শুক্ৰ তেওঁ বিতৰ্কত বেছি সময় যোৱাৰ কাৰণটো হৈছে শুক্ৰ দশমত থাকি জ্যেষ্ঠ নক্ষত্ৰত অৱস্থান কৰাৰ কাৰণে তেওঁ ঘৃণনীয় পাত্ৰৰ নিচিনা হৈ পৰিব, মাজে মাজে আকৌ প্ৰিয় পাত্ৰ হৈ পৰিব। তেওঁ শুক্ৰ অৱস্থানটোৰ কাৰণে হৈছে। এনেকুৱা ৰাশি চক্ৰত অৱস্থান কৰিলে আচলতে শুক্ৰ প্ৰতিকাৰ কৰিব লাগে। শুক্ৰবাৰ নিশ্চয় এই ক্ষেত্ৰত প্ৰতিকাৰৰ কথা আছে। যিহেতু খেয়ালী মনৰ এগৰাকী শিল্পী সততে বহু কথা কৈ দিয়ে, বিতৰ্কত সোমাই পৰে। আপুনি যিটো উল্লেখ কৰিছে, আৰু যোগাত্মক কথা বহুকেইটা আপুনি উল্লেখ কৰিছে, বিয়োগাত্মক কিবা আছে নেকি? গতিকে তেওঁৰ ৰাশি চক্ৰ চোৱা যায়, তেওঁ 2006 চনৰ পৰাই তেওঁ আৰম্ভ হৈছে নাম যশৰ লগতে বিতৰ্কত সোমাই পৰাৰ কাৰণটো হৈছে তেওঁ কেতুৰ মহাদশা আৰম্ভ হৈছে 6 চনৰ অক্টোবৰৰ পৰা ঠিক 13 চনৰ ভিতৰত। সেইখিনি ৰাজযোগো আছিলে। কেতুৰ অৱস্থানটোতে ককট কেতু অৱস্থানটোৱে ৰাজসন্মানো দিয়ে, বিতৰ্কটো বেছি বিতৰ্ক হোৱাৰ কাৰণটো হৈছে কি, তেওঁ দশমত শুক্ৰ অৱস্থান কৰি শুক্ৰ জ্যেষ্ঠ নক্ষত্ৰত অৱস্থান কৰাৰ কাৰণে 33 চনলৈকে তেওঁ এই মানুহটো খেলি হৈ থাকিব। তাৰপিছত তেওঁ বিতৰ্কত সূত্ৰপাত কৰিব। কিন্তু তেওঁ হ'লেও তেওঁ ৰাশি চক্ৰত ৰাজযোগ পাবৰ কাৰণে ভৱিষ্যতে অভিলেখ ভংগ কৰিবই আৰু কৰি থাকিব। গতিকে তেওঁ সৰ্বকালৰ এজন সংগীতজ্ঞৰ বিকল্প আৰু কোনো হ'ব নোৱাৰে। এই ক্ষেত্ৰত প্ৰতিকাৰ কি আগবঢ়াব? তেওঁৰ ৰাশি চক্ৰত যদি চোৱা যায়, তেওঁ কিন্তু আহি থকা 2025 বহাগৰ পৰা তেওঁৰ অষ্টমত গুৰু আহিব। অষ্টমত গুৰু অহাৰ লগে লগে শৰীৰ পীড়া, জঞ্জাত, সমস্যা অকণ আহিব। তেওঁ কিন্তু 25 চনৰ বহাগৰ পৰা 26 চনৰ মাৰ্চলৈকে তেওঁ অকণমান খেলি মেলি, শৰীৰ পীড়া, অৰ্থনাশ আৰু জঞ্জাত সমস্যা আহিব। হ'লেও কিন্তু 26 বহাগৰ পৰা 27 বহাগৰ ভিতৰত তেওঁ ভাগ্যোদয় হ'ব। আৰু তেওঁ জীৱকেশৰী যুগ এটা সৃষ্টি হ'ব ৰাশিত, তেতিয়া অভিলেখ ভংগ যুগ আছে।
কিন্তু চাব গ'লে ২৬-২৭ তেওঁ মানে উল্লেখযোগ্য বছৰ আহি থকা বছৰৰ ভিতৰত ৰাজনৈতিক যুগ বা অন্যান্য এই আছে, দিশত আছে নেকি? আছে। তেওঁৰ ৰাশি চক্ৰত লগ্নত মংগল থাকি তৃতীয় পতি আৰু দশম পতি লগ্নত থকাৰ কাৰণে মাল্যৱ যোগ সৃষ্টি হৈছে। তেওঁ ওৱান মেন আৰ্মি হ'ব আৰু তেওঁৰ ৰাশি চক্ৰত অভিলাষ ভংগ কৰিব। আৰু দশমত এনেকুৱা খুব মানে লাখত তেওঁ যিটো অৱস্থান গ্ৰহৰ অৱস্থান লাখত এজন হয় তেওঁৰ দশমত এই 5টা গ্ৰহ সম্বন্ধে ঘটি জীৱকেশৰী যুগ, মাল্যব্য যুগ, ক্ষেত্ৰসিংহাসনী যুগ, ৰাজসিংহাসনী যুগ, ক্ষেত্ৰসিংহাসনী যুগ, ৰাজসিংহাসনী যুগ আৰু বৃদ্ধ যুগ আৰু চন্দ্ৰপ্ৰভা যুগ, মানে 6টা যুগ সৃষ্টি হৈছে, যিটো মানে তেওঁ যদি মানে ইম্পচিবল পচিবল হৈ যায় তেওঁৰ চক্ৰত। তেওঁ মানে এটা যিকোনো ৰূপ দিব পাৰিব। তেওঁ যদি ৰাজনীতিত নামে সৰ্বকালৰ অভিলেখ ভংগকাৰী এজন ৰাজনীতিবিদ হ'ব আৰু ৰাজনীতিজ্ঞ পুৰুষ হ'ব। তেওঁ ৰাজনীতিৰ যুগ আছে ভৱিষ্যতে। হয়, বহু কথাই ক'লে যুৱজ্যোতিষী দিব্যজ্যোতি শইকীয়াই জুবিন গাৰ্গ সন্দৰ্ভত। আৰু যিহেতু শিল্পীগৰাকী আজি উপজা দিন, আৰু এই উপজা দিনটোত যিহেতু ভাগ্যচক্ৰ তেখেতে গণনা কৰি উলিয়াইছে আৰু সৰ্বকালৰ অভিলেখ ভংগ কৰাৰ সুদিন সমাগত। আৰু জ্যোতিষীগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁ ৰাশি চক্ৰৰ অনুসৰি মাজে মাজে বিতৰ্কত সোমাই পৰে, কিন্তু তথাপিও এইগৰাকী খেয়ালী মনৰ শিল্পীৰ আগন্তুক 25 বৰ্ষৰ এপ্ৰিলৰ পৰাই সুদিন আৰম্ভ হ'ব। আৰু সকলো আশা কৰে এইগৰাকী যি অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ, তেখেতে আৰু অসমৰ বহু তেওঁ আগবঢ়াই যাওক নিজস্ব সৃষ্টিৰে অৱদান। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।